উজনি নামনিক লৈ সৰব সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদ পৰীক্ষিত ৰাইডঙিয়াৰ জঘন্য কাণ্ড সন্দৰ্ভত সৰব হৈ পৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদ। নাজিৰাৰ শিমলুগুৰিত এগৰাকী মুছলমান কিশোৰীক ধৰ্ষণ কৰি ফটো ভাইৰেল কৰাৰ অভিযোগ কৰিছে মুছাব্বিৰ আলী আহমেদে। শৃংখল চলিহা চিটু বৰুৱাক দালাল আখ্যা। শৃংখল চলিহা চিটু বৰুৱা চান্দা ধান্দা আৰু টেক্স কালেক্টৰ বুলি আখ্যা মুছাব্বিৰ আলী আহমেদৰ। নাজিৰাৰ শিমলুগুৰিত মুছলমান কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ' ভাইৰেল কৰা অপৰাধী পৰীক্ষিত ৰাইডিঙিয়াক দৃষ্টান্তমূলক শাস্তি দিয়াৰ আহ্বান। চাওক যে আমি পূৰ্বৰ পৰা কৈ আহিছিলোঁ যে অপৰাধীৰ কোনো ধৰ্ম নাই, কিন্তু দেখা গ'ল ঢিঙৰ যিটো নাৰকীয় কাণ্ড অভিযুক্তসকলক লৈ পেলাই তিনিজন অভিযুক্তৰ নাম আছিলে মুছলমান দেখি পেলাই যে তথাকথিত যিসকল ভণ্ড নেতা, টেক্স কালেক্ট কৰা নেতা চিটু বৰুৱা, শৃংখল চলিহা, এইসকল ব্যক্তিয়ে গোটেই অসমখনৰ মাজত এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছিল। আৰু আমি সংখ্যালঘু মানুহবোৰ আমি সদায় কৈ আহিছিলোঁ যে কোনো পৰ্যায় এইসকল ব্যক্তিক যিসকল নেকি বেয়া কৰ্ম কৰে তেওঁলোকৰ কোনো ধৰ্ম নাই, তেওঁলোকৰ কোনো জাত নাই, কিন্তু দেখা গ'ল তাৰ পিছতো সমগ্ৰ অসমৰ মাজত যি ধৰণে আপোনাৰ ইছ্যু ক্ৰিয়েট কৰিছে, হিন্দু মুছলমান মিয়া অসমীয়া তেওঁলোকে কৰি অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে। আজি উজনি নামনিৰ মাজত মিয়া খেদা আন্দোলন তেওঁলোকে কৰিছে। আজি আমি কওঁ এই পৰীক্ষিত ৰাইডিঙিয়া নামৰ এইজন লম্পট এজন হিন্দু ব্যক্তি আজি যি ধৰণৰ অপকৰ্ম কৰিছে, মুছলমান এজনী কিশোৰীৰ লগত বেয়া কাম কৰি পেলাই ভিডিঅ' কৰি এইটো ভাইৰেল কৰিছে। আজি ক'ত ভণ্ড নেতাসকল, ক'ত মাৰোৱাৰ পৰা টেক্স কালেক্ট কৰি পেলাই বিহাৰীৰ পৰা টেক্স কালেক্ট কৰি পেলাই খোৱা এইসকল ব্যক্তি ক'ত? তেওঁলোকে কিয় আজি মাত নাইকিয়া? তেওঁলোক কিয় নিৰ্মাত হৈ আছে? মই এটা কথা স্পষ্টকৈ কৈছোঁ, এই অকল ভণ্ড নেতা, চান্দা কালেকশ্যন কৰি পেলাই খোৱা নেতা, তেওঁলোকৰ কোনো কাম নাই। না তেওঁলোকে ভালকৈ হাল বাব পাৰে, না তেওঁলোকে বিজনেছ কৰিব পাৰে, না কাৰোবাৰ ঘৰত কাম কৰিব পাৰে। তেওঁলোকে কেৱল আৰু কেৱল চান্দাৰ ধান্দা কৰি পেলাই মানুহখিনিক বিপদে পৰিচালিত কৰিছে। কিন্তু আমি সদায় কৈছিলোঁ অপৰাধীৰ কোনো ধৰ্ম নাই। আজি কিয় মুছলমান ছোৱালীক বেয়া কাম কৰাৰ পিছত তেওঁলোক নিমাত কিয়? তাৰমানে মই কওঁ হিন্দুসকল বেয়া কৰ্ম ৰক্ষণাবেক্ষণকাৰী হ'ল চিটু বৰুৱা আৰু শৃংখল চলিহা। এইসকল ব্যক্তিৰ মোৰ প্ৰত্যেকটো কথাৰ উত্তৰ দিয়ক। যদি সৎ সাহ আছে শৃংখল চলিহা আৰু চিটু বৰুৱাৰ যদি সৎ সাহ আছে, আপোনালোকে মোৰ কথাৰ উত্তৰ দিবই লাগিব। আমি আপোনালোকে গম পায় ঢিঙৰ নৰকীয়া কাণ্ডৰ তাফাজ্জুল ইছলাম ৰহস্যজনকভাৱে পুলিচৰ হাতৰ পৰা পানীত জঁপিয়াই মৃত্যু হৈছিল, আৰু দুজন ব্যক্তিক আমি নিজে আনি পেলাই SP অফিচৰ হাতত আমি গতাই দিছিলোঁ। কিন্তু তাৰপিছত আজি ইমান বেয়া বেয়া কাণ্ড হ'ল, হিন্দু মানুহে কৰিল, পূজাৰীয়ে কৰিলে, শিক্ষকে কৰিলে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে এষাৰ মাত মাতিবলৈ সৎ সাহস কৰিব পৰা নাই শৃংখল চলিহা আৰু চিটু বৰুৱা। মই গতিকে আজি কওঁ, আজি দুজন সন্তানৰ পিতৃ চৰিত্ৰহীন লম্পট লুচ্চা অভদ্ৰ মুছলমান জীয়ৰীক আজি বেয়া কৰ্ম কৰিছে। এজন হিন্দু লোকক প্ৰতি উত্তৰ দিবলৈ আমি দেখা পোৱা নাই, তেওঁলোকৰ বিৰুদ্ধে ক'বলৈ আমি দেখা পোৱা নাই। তাৰ মানে কি? মুছলমান মিয়া মানুহে অপৰাধ কৰিলে অপৰাধ আৰু হিন্দু মানুহে কৰিলে অপৰাধ নহয়। মই সকীয়াই দিছোঁ, আৰু যদি পৰৱৰ্তী সময়ত যদি কোনো মিয়া অসমীয়া কৰি যদি অপৰাধীক আপোনালোকৰ অপৰাধীৰ দৃষ্টিৰে নাচাই ধৰ্মীয় দৃষ্টিৰে চাই, তেনেহ'লে কিন্তু আপোনালোকৰ খবৰ আছে। মই চিধাকৈ কৈ দিছোঁ, আজি কৈছোঁ, মই প্ৰত্যেকজন ব্যক্তিৰ পৰা যিসকল হিন্দু মানুহে আপোনাৰ মুছলমান হিন্দু কৰি আপোনালোকে ঢিংকাণ্ডক ধৰ্মীয় ৰসন সানিছে, তেওঁলোক এষাৰ মাত কিয় দিয়া নাই? আপোনালোকক মাতিবই লাগিব, অন্যথা কিন্তু আমি ক'ম আপোনালোকে হিন্দু বেয়া কৰ্মৰ ৰক্ষণাবেক্ষণকাৰী।